ক'ৰ পৰা আহিছে? এইটো বহুত অতি উত্তম খাবলৈ ৰাতিপুৱা কাৰণে বেষ্ট এইটোৱে। তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি মোৰ দোকানত কি কি বস্তু আছে আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব চেলিয়ে। তো আজি মোৰ দোকানত পাব এইবিলাক চুইট পটেটো, হালধি, তাৰপিছত নেমু আছে, তেল আছে, এইবিলাক লোকেল টিও আছে এইবিলাক, আৰু লগতে এইবিলাক কঁঠাল আছে চব্জি খোৱাৰ কাৰণে, মাকৈ আছে, এইবিলাক চজিনা, ৰঙালাও আছে এভেইলেবল। লাগিলে আপোনালোকে আহিব পাৰে। এইবিলাক মধুৰ চাহ আলু, মানে কেঁচুৰ আলু এইবিলাক। তো লগতে অমিতা আছে এইবিলাক, অমিতাৰ কালাৰবিলাক চাওক কেনেকুৱা, অমিতাৰ কালাৰবিলাক চাওক। অমিতাবিলাক পুৰা পকা হ'ব, একদম চাওক কালাৰটো চাওক, পুৰা আমৰ নিচিনা। লাগিলে আপোনালোকে আহিব, আহিলে পাই যাব। আৰু এইফালে আঙুৰ আছে আৰু মেংগ' আম, এইটো লোকেল আম, এইটো চচা, এইবিলাক ৰঙা ৰঙা আম, মিঠা আছে এইবিলাক। আৰু মধুৰিআম আছে, এইবিলাক আহিলে পাব আপোনালোকে। আৰু আপেল আছে এইবিলাক, লগতে এইবিলাক ৰঙালাও, তাৰপিছত তৰমুজ আছে, তাৰপিছত ইফালে শুকান বগৰী আছে এইবিলাক। লাগিলে আপোনালোকে আহিব, ভাল ভাল কোৱালিটিৰ বগৰী আছে এইবিলাক চাওক। চেনি কল, এইবিলাক চেনি চাম্পা কল, তেঁতেলী আছে এইবিলাক, লোকেল তেঁতেলী একদম, আহিলে পাই যাব। দোকানৰ মষ্ট ফেমাছ বেনানা চিপছ, ভাজিলে বেনানা চিপছ, লাগিলে আপোনালোকে আহিব পাৰে। বেনানা চিপছ আৰু এইবিলাক মালভোগ কল আছে, ভাল ভাল মালভোগ কল আছে, লাগিলে আপোনালোকে আহি যাব, আহিলে পাই যাব। আৰু লগতে ডাব আছে, এইবিলাক ডাব এভেইলেবল আছে, আহিলে পাই যাব। এইবিলাক চব ডাববিলাক। ফ্ৰুটছ ইয়াতে আমাৰ ইয়াতে কাটি খাব পাৰিব, এনেকুৱা হেল্ডি ফ্ৰুটছ এইবিলাক, তৰমুজ মানে ৱাটাৰমেলন, তাৰপিছত এইফালে পাপায়া, আপেল, গুৱাভা, এইবিলাক আছে। হেল্ডি ফ্ৰুটছ হয় এইবিলাক, এইবিলাকৰ উপকাৰ বহুত আছে, কাৰণ ফ্ৰুটছ মানে গম পায়, ফ্ৰুটছ মানে হেল্ডি হয়, হেল্ডি অপশ্যন এটা। আৰু আপুনি বাহিৰৰ জাংক ফুড খোৱাতকৈ, বাহিৰৰ অইলি বস্তু খোৱাতকৈ আপুনি ফ্ৰুটছ খোৱা বহু গুণে বেটাৰ, আৰু বহুত ইয়াতে বেনিফিট আছে মানে ইয়াতে। তো আমাৰ ইয়াতে আজি দাদা দুজন আহিছে ফ্ৰুটছ খাবৰ কাৰণে। মিক্স লাট বনালোঁ। দাদা কেনেকুৱা লাগিছে খাই? ভাল লাগিছে। ভাল ন? দাদা ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা। মই অহা যোৱা কৰি থাকোঁ পিনে। অঁ, মই জানিলে নাস্তাটো তোমালোকৰ তাতে কৰোঁ বুলি ক'ব লাগিব। অঁ, দাদা আহিলে মানে আমাৰ তাতে সোমাই আহিলে মিক্স খায় আৰু খাবলৈ ৰাতিপুৱা কাৰণে বেষ্ট এইটোৱে। এতিয়া মই বাহিৰত যদি বেয়া তেলত পূৰা পুৰি খালোঁহেঁতেন, অঁ ময়দা খালোঁহেঁতেন, অঁ সেইটোতকৈ এইটোৰ মানে কম্পেয়াৰে নহয় তাৰমানে, বুজিছা? ৰাতিপুৱা নাস্তাত অঁ এইটো কম্পেয়াৰে নহয় তাৰমানে, এইটো বহুত অতি উত্তম। হেল্ডি হয় বহুত মানে। তো দাদা খালে, খাই ভাল লাগিছে দাদা। দাদা গুৱাহাটীৰ পৰা আহিছিলে। তো আপোনালোকে যদি খাব বিচাৰে আহিব পাৰে। দাদা আপোনাক কেনেকুৱা লাগিছে? বহুত বঢ়িয়া, মই আহি মাজে মাজে খাওঁ, অঁ বিৰাট ভাল লাগিছে খাই। তো আপোনালোকে যদি এটা হেল্ডি লাইফ বিচাৰে, লাইফষ্টাইল বিচাৰে, তেতিয়াহ'লে আমাৰ ইয়াতে আহক আৰু আহি ইয়াতে বিভিন্ন ধৰণৰ ফল মূলৰ সোৱাদ ল'ব পাৰিব। তো তাৰ কাৰণে আহিব লাগিব। লোকেশ্যনটো হ'ল চালবাৰী। চালবাৰী মানে আপুনি চালমাৰা গুৱাহাটী ফালৰ পৰা আহে তেতিয়াহ'লে বৈতমাৰী পাৰ হৈ কিনে চালবাৰী পাব। চালবাৰী পাৰ হৈ লেফ্ট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়, সেইটো এনেকৈ আহি কিনে এনেকৈ পাব। তো আৰু আপুনি যদি ধুবুৰী চাপৰ বিলাচীপাৰা বহুলপুৰ কোকৰাঝাৰ সিফালৰ পৰা আহে তেতিয়াহ'লে আপুনি চালবাৰী নোপোৱাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়, সেইটো এনেকৈ আহি কিনে এনেকৈ হ'ব। তো গতিকে আহক সকলোৱে আৰু আহি মোৰ দোকানত নতুন নতুন ফলৰ সোৱাদ লওক। ধন্যবাদ। জয় আইঅসম।